অৱধাৰিতভাৱে আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে ফলাফল ইতিমধ্যে সমগ্ৰ অসমত আহিবলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে পুনৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'বলৈ আগবাঢ়ি গৈছে। আৰু আমাৰ টিংখাঙৰ ৰাইজেও যোৱা দিনবিলাকত আমি কৰি অহা কামৰ আশীৰ্বাদৰ চিনস্বৰূপে তেখেতসকলৰ বহুমূলীয়া ভোট ব্যাপক হাৰত আমাক প্ৰদান কৰিছে। ইতিমধ্যে EVM গণনাত এই কথা প্ৰতিপন্ন হৈছে। মই এই মুহূৰ্তত সমগ্ৰ অসমৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই অগ্ৰগতিক যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। এই তিনি গগৈ যি ধাৰণা উলিয়াইছিলে, প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ অভিশাপ লাগিলে তেওঁলোকৰ। কাৰণ অসমৰ সমাজ জীৱনখন এনেধৰণে গঢ় লৈ উঠা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই ৭ ৰাজ জিনি ১ ৰাজ প্ৰতিষ্ঠা কৰি বৃহৎ অসমৰ সৌধ নিৰ্মাণ কৰিছিল, আধাৰ নিৰ্মাণ কৰিছিল। ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি সমন্বয়ৰ মাজেৰে এখন অসম নিৰ্মাণৰ তেখেতে চিন্তা দি থৈ গৈছিল। কিন্তু সেই চিন্তাক বুমেৰাং কৰি ধূলিসাৎ কৰি তেখেতসকলে মাত্ৰ এটা সম্ভ্ৰান্ত অসমৰ উপাধিক লৈ যেনেধৰণে অসমত যোৱা দিনবিলাকৰ ৰাজনীতি কৰিলে, এই কথাটোৱে বহুত মানুহক অশান্তি দিলে। কিন্তু তেওঁলোকৰ এই চিন্তাক অসমৰ ৰাইজে গ্ৰহণ নকৰিলে। ইভিন যি উপাধিক লৈ পিনি তেওঁলোকে এই ৰাজনীতি কৰিছিল, এই সকলো লোকেও তেওঁলোকৰ এই চিন্তাক সমূলঞ্চে উৎখাত কৰিলে আৰু আজি এনেধৰণে ৰায় প্ৰদান কৰিছে। আচলতে ৰাজনীতি এনেকৈ নহয়। এখন সমাজ বহু লোকৰ বৰ্ণাঢ্য বৰঙণিৰে ত্যাগেৰে নিৰ্মাণ হৈছে। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ৮৬০জন মানুহৰ শ্বহীদ হৈছিল। যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমৰ অস্তিত্ব বিপন্ন হৈছিলে বুলি ৬টা বছৰ অসমত আন্দোলন হ'ল, সেই সকলো লোকক গৈ তেওঁলোকে চুমা খাই বলিয়ামি আৰম্ভ কৰিলে। সেই বলিয়ামি অসমৰ জনসাধাৰণে কেতিয়াও গ্ৰহণ নকৰে। সকলো ৰাইজে খুব সূক্ষ্মভাৱে গোটেই কথা বতৰাবিলাক তেওঁলোকে চাই আছিলে। কাৰণ যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হৈছিলে, ৮৬০জন মানুহৰ মৃত্যু হ'ব লগা হৈছিল, হাজাৰজনে পংগুত্ব জীৱন আঁকোৱালি ল'ব লগা হৈছিল, হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিতা হ'ব লগা হৈছিল। তেওঁলোকক গৈ যেতিয়াই তেওঁলোকে সাৱটি চুমা খোৱা আৰম্ভ কৰিলে, যেতিয়াই তেওঁলোকে জনসাধাৰণক বিপথে পৰিচালিত কৰি জাতীয়তাবাদৰ নামত যেতিয়া ভণ্ডামি আৰম্ভ কৰিলে, কংগ্ৰেছৰ লগত যেতিয়া মিতিৰালি কৰিলে, তেতিয়াই জনসাধাৰণে তেওঁলোকক নৎসাৎ কৰিলে। গতিকে তেওঁলোকৰ এই যি এনেকুৱা ধৰণৰ ভণ্ডামি চলিলে, তাৰো এটা প্ৰতিবাদ এইটো কেৱল ভাৰতীয় জনতা পাৰ্টীৰ বিকাশ আৰু উন্নয়ন ইয়াততো সকলোৱে সহমত প্ৰদান কৰিছেই, বৰঞ্চ এওঁলোকৰ এই ভণ্ডামিৰ কাৰণে অসমৰ জনজীৱনখনক ভাঙি চুৰমাৰ কৰিবৰ কাৰণে যি তেনেকুৱা ধৰণৰ এটা কনচেপ্ট উলিয়াইছিলে, সেই কনচেপ্টটো জনসাধাৰণ অতি দুখ পালে। সেই কনচেপ্টটোত জনসাধাৰণে অতি দুখ পাইছে। ইভিন মই নিজেও সেইটো কেইবাটাও উজাগৰি ৰাতি পাৰ কৰিব লগা হৈছে। তেওঁলোকৰ কাৰণে পাৰ কৰিব লগা হৈছে। ইভিন মোৰ টিংখাঙতে কথা বতৰাবিলাক কেতিয়াও এই চিন্তা নাছিল। ২-৩জন মানুহৰ কাৰণে ২-৩জন মানুহে এই চিন্তাবিলাক আনি আমাৰ টিংখাঙৰ এই সৰু সমাজখন, সুন্দৰভাৱে গঢ় লৈ উঠা সমাজখন, বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণে গঢ় লৈ উঠা এই সমাজখনৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছিল। আৰু সেই বিভ্ৰান্তি আজি বেলট মেচিনৰ জৰিয়তে EVMৰ জৰিয়তে প্ৰত্যুত্তৰ পাইছে। ইতিমধ্যে দ্বিতীয় ৰাউণ্ডত আপুনি অগ্ৰগতি লাভ কৰিছে, কিমান ভোটত জয়যুক্ত হ'ব বুলি চাওঁ। আৰু কেইবাটাও ৰাউণ্ড আছে। মৰ্ণিং শ্ব'জ দ্য ডে। গতিকে দ্বিতীয় ৰাউণ্ড ইতিমধ্যে শেষ হৈছে। প্ৰায় ৭,০০০ ভোটত আমি আগবাঢ়ি আছোঁ বুলি খবৰ আহিছে। গতিকে কেইবাটাও ৰাউণ্ড আছে। গতিকে সেই হিচাপ আমি নিশ্চয় লাহে লাহে গম পাই গৈ থাকিম।